কোটি NGOৰ সকলো মৰমৰ কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মৰম যাচিছোঁ। আৰু আজি ইয়াত উপস্থিত সকলো শ্ৰদ্ধাস্পদ দৰ্শক আৰু যাজকসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো ফেশ্বন শ্ব' হ'ল তাত অংশগ্ৰহণকাৰী মৰমৰ ছোৱালী বা যুৱতীসকললৈ মোৰ আন্তৰিক মৰম যাচিছোঁ। আজি ইয়াত সঁচাকৈ আহি পেলাই ভাল লাগিছে। এটা অনুপ্ৰেৰণাদায়ক এটা অনুষ্ঠান আজি অনুষ্ঠিত কৰাটো দেখি মই ভাল পাইছোঁ। আৰু লুটি-গতিয়ে গ্ৰীণ লাইফষ্টাইল এইটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আৰু গছ পুলি ৰোপণ কৰাটো তেওঁলোকে এটা কাৰ্যসূচী হিচাপে লৈছে কাৰণে মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰাচলতে মই নাহিম বুলিয়ে ভাবিছিলোঁ। অফিচৰ পৰাই মই চিধাত আহিছোঁ। মই এনেকুৱা ড্ৰেছত আহিছোঁ, লাজ লাগিছে। মই যেনি তেনি আহিছোঁ আৰু ইমান মাতিছে। মই মিটিং কৰি আছিলোঁ মোৰ বিষয়াসকলক লৈ পেলাই। আমি কেনেকৈ একশ্যন প্লেন বনাওঁ অহা বছৰৰ কাৰণে বা চলিত এতিয়া নতুন বছৰৰ কাৰণে কেনেকৈ আমি আগবাঢ়িব লাগিব, ইয়াক লৈ পেলাই আমি মিটিং কৰি আছিলোঁ। তাতে মোক টেলিফোন কৰি মাতিলে, জোৰ কৰিলে ইয়াত আহিবৰ কাৰণে। তো ভাল লাগিল। এনেকুৱা অনুষ্ঠান মই দেখা পাইছোঁ। আমাৰ বিষয়াসকলক এতিয়া বেছি গুৰুত্ব সহকাৰে ল'ব যেন পাইছোঁ, কাৰণ লটি-গতি হিচাপে তেওঁলোকে নতুন ধৰণৰ গছ পুলি ৰোপণ কৰিবৰ কাৰণে হাতত লৈছে। আৰু অসমক আমাৰ পৃথিৱীক আমাৰ ধৰণীক সেউজ হিচাপে গঢ়ি তুলিবৰ কাৰণেও তেওঁলোকে যিহেতু গুৰুত্ব লৈছে, পদক্ষেপ লৈছে, তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈ আকৌ মোৰ আন্তৰিক শুভেচ্ছা নমস্কাৰ জনাই মোৰ চমু বক্তব্য ইয়াতে মই শেষ কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰিব আমাক। আৰু আমাৰ প্ৰতিষ্ঠাপক লক্ষ্মীনাথ হীৰা ডাঙৰীয়াক এটি জাপি ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ বাইদেউ। আৰু ব্ৰহ্মী প্ৰজ্বলন অনুষ্ঠানটি আপোনাৰ হাতেৰে কৰিব বিচাৰিম আমি। ইয়াতে আছে আহক।